যোৱা ইলেকশ্যনত যেতিয়া তেওঁ MP জিকিছে আমি তেওঁক ভোট দিছিলোঁ। এতিয়া কথাবিলাক মুখ্যমন্ত্ৰীয়ে যিবোৰ কৈছে তেওঁ স্পষ্টীকৰণ দিয়ক। ভাৰতৰ নিৰাপত্তাৰ লগত দেশৰ নিৰাপত্তাৰ লগত জড়িত এইবিলাক প্ৰশ্ন, দেশৰ নিৰাপত্তাৰ লগত জড়িত আৰু এইটো ৰাজনীতিৰ ঊৰ্ধত গৈ আপোনালোকে কথা বতৰাবোৰ পাতিব লাগিব। আৰু সেইকাৰণে আমি কৈছোঁ যে গৌৰৱ গগৈ ইয়াৰ 24 ঘণ্টাৰ ভিতৰত উত্তৰ দিব। যদি সঁচাকৈ পাকিস্তান লিংক আছে এইটো এটা ভয়ানক কথা হৈছে, স্পষ্ট কথা, ভয়ানক কথা হৈছে আৰু ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ হ'ব। কাৰণ দেশৰ নিৰাপত্তা দেশৰ নিৰাপত্তা স্বাৰ্থত কোনো কাৰণতে আপোচ কৰা নহয়, স্পষ্ট কথা। নহয় সেই কথা বতৰাবোৰ এইটো গৌৰৱ গগৈয়ে ক'ব লাগিব, মই ক'ম নি সেইখিনি কথা? এইটো গৌৰৱ গগৈয়ে স্পষ্টীকৰণ দিব লাগিব। তেখেতৰ পত্নীৰ যদি পাকিস্তানত একাউণ্ট এক্টিভ হৈ আছে, স্পষ্টীকৰণটো কোনে দিব? শৃংখল চলিয়াই দিব নে গৌৰৱ গগৈ দিব? গৌৰৱ গগৈ দিব। ন গৌৰৱ গগৈ দিয়ক, গৌৰৱ গগৈ প্ৰতিক্ৰিয়া দিয়ক। প্ৰতিক্ৰিয়া আমি কেনেকৈ দিম? তেওঁহে দিব। অভিযোগটোতো মোৰ লগতো উঠা নাই মোৰ পাকিস্তান লিংক আছে বুলি। অভিযোগটো ইচ্ছা গৌৰৱ গগৈৰ ওপৰতহে। তেওঁ দিয়ক, গোটেই স্পষ্টীকৰণ দিয়ক। তেওঁ যে নহয় সেইটো তেওঁ প্ৰমাণ কৰক। নিশ্চয়কৈ প্ৰতিবাদ হ'ব। অকল বিল আছে নাথাকে, চব দল সংগঠনে প্ৰতিবাদ কৰিব লাগিব। এইটো ভয়ানক কাণ্ড হৈছে। যদি মুখ্যমন্ত্ৰীৰ কথাখিনি সঁচা হয়, মইতো ভবা নাই সঁচা হ'ব বুলি, তেনে গৌৰৱ গগৈ কাৰণ আমি গৌৰৱ গগৈক ভোট দিছোঁতো। গৌৰৱ গগৈ ইয়াৰ ৰিপ্লাইটো দিয়ক, অসমৰ জনসাধাৰণক দিয়ক, খিলঞ্জীয়া মানুহক দিয়ক। নিশ্চয়কৈ ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ হ'ব। আৰু এতিয়া আমাৰ এখন গ্ৰুপ মিটিং হ'ব, তাত বাকীখিনি সিদ্ধান্ত আমি জনাম। যোৱা ইলেকশ্যনত যেতিয়া তেওঁ MP জিকিছে আমি তেওঁক ভোট দিছিলোঁ। এতিয়া কথাবিলাক মুখ্যমন্ত্ৰীয়ে যিবোৰ কৈছে তেওঁ স্পষ্টীকৰণ দিয়ক। ভাৰতৰ নিৰাপত্তাৰ লগত দেশৰ নিৰাপত্তাৰ লগত জড়িত এইবিলাক প্ৰশ্ন, দেশৰ নিৰাপত্তাৰ লগত জড়িত আৰু এইটো ৰাজনীতিৰ ঊৰ্ধত গৈ আপোনালোকে কথা বতৰাবোৰ পাতিব লাগিব। আৰু সেইকাৰণে আমি কৈছোঁ যে গৌৰৱ গগৈ ইয়াৰ 24 ঘণ্টাৰ ভিতৰত উত্তৰ দিব। যদি সঁচাকৈ পাকিস্তান লিংক আছে এইটো এটা ভয়ানক কথা হৈছে, স্পষ্ট কথা, ভয়ানক কথা হৈছে আৰু ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ হ'ব। কাৰণ দেশৰ নিৰাপত্তা স্বাৰ্থত কোনো কাৰণতে আপোচ কৰা নহয়, স্পষ্ট কথা। নহয় সেই কথা বতৰাবোৰ এইটো গৌৰৱ গগৈয়ে ক'ব লাগিব, মই ক'ম নি সেইখিনি কথা? এইটো গৌৰৱ গগৈয়ে স্পষ্টীকৰণ দিব লাগিব। তেখেতৰ পত্নীৰ যদি পাকিস্তানত একাউণ্ট এক্টিভ হৈ আছে, স্পষ্টীকৰণটো কোনে দিব? শৃংখল চলিয়াই দিব নে গৌৰৱ গগৈ দিব? গৌৰৱ গগৈ দিব। ন গৌৰৱ গগৈ দিয়ক, গৌৰৱ গগৈ প্ৰতিক্ৰিয়া দিয়ক। প্ৰতিক্ৰিয়া আমি কেনেকৈ দিম? তেওঁহে দিব। অভিযোগটোতো মোৰ লগতো উঠা নাই মোৰ পাকিস্তান লিংক আছে বুলি। অভিযোগটো ইচ্ছা গৌৰৱ গগৈৰ ওপৰতহে। তেওঁ দিয়ক, গোটেই স্পষ্টীকৰণ দিয়ক। তেওঁ যে নহয় সেইটো তেওঁ প্ৰমাণ কৰক। নিশ্চয়কৈ প্ৰতিবাদ হ'ব। অকল বিল আছে নাথাকে, চব দল সংগঠনে প্ৰতিবাদ কৰিব লাগিব। এইটো ভয়ানক কাণ্ড হৈছে। যদি মুখ্যমন্ত্ৰীৰ কথাখিনি সঁচা হয়, মইতো ভবা নাই সঁচা হ'ব বুলি, তেনে গৌৰৱ গগৈ কাৰণ আমি গৌৰৱ গগৈক ভোট দিছোঁতো। গৌৰৱ গগৈ ইয়াৰ ৰিপ্লাইটো দিয়ক, অসমৰ জনসাধাৰণক দিয়ক, খিলঞ্জীয়া মানুহক দিয়ক। নিশ্চয়কৈ ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ হ'ব। আৰু এতিয়া আমাৰ এখন গ্ৰুপ মিটিং হ'ব, তাত বাকীখিনি সিদ্ধান্ত আমি জনাম।